তোমাৰ অবৰ্তমানত আজি সাগৰ অনুতপ্ত। আত্মিক আলাপ, বিষয় জুবিন ওৰফে গল্লী। কিমান উচ্চত তোমাৰ জীৱন গাথা, গায়কী তোমাৰ মৌলিকতাহে মাত্ৰ। মানুহে মানুহৰ বাবে ভবা তুমিজন নিজেই এক পূৰ্ণতাৰ অনুষ্ঠান। নালাগে সূত্ৰধাৰ না প্ৰয়োজন সংলাপৰ। প্ৰকৃতি শ্মশান চিতাৰ সৈতে কিন্তু আত্মিকতা থাকিবই থাকিব। বাতৰি শেষতে অসীমলৈ দৃষ্টি নিবদ্ধ যাৰ। তুমি আছিলা খোলা কিতাপ অসমাপ্তিৰ। বেটুপাতে জানো সামৰিব পাৰে? পঢ়াই পঢ়িল, হয়তোবা সেইবাবেই পঢ়ি চোৱাৰ অৱকাশ নহ'ল বহুজনৰ। কাৰণ এটাই, যাচি দিয়া সোণৰ যে মূল্য নাই। আজি মোৰ আত্মিক দহন, কি যে তুচ্ছ মোৰ এই জীৱন। শিল্পীৰ মনতো আজি উৎসুকতা, প্ৰকৃত শিল্পী কোন? বহুতৰ নিশ্চয় আজি দাম্ভিকতাও ভাঙিছে। কায়িক জীৱনৰ পৰিসমাপ্তিটো জোনাকৰ পূৰ্ণতা। এয়া আকৌ কিহেৰে গঢ়া সত্তা? আন্ধাৰ হ'ব নোখোজা মায়াবৃত্ত ল'ৰাজনে পপীয়া তৰা হৈ আকাশ চুলে। আচ্ছা, সাগৰতলিত সাঁতুৰি নাদুৰি তুমি যে শুলা, তুমি ক্লান্ত আছিলা নে তোমাক বাধ্য কৰোৱা হ'ল? তোমাৰ জংকীৰ এই শপত কাকো নকলেও কিন্তু তুমি তাহাঁতৰ কৈফয়ত লবাই ল'বা, সাক্ষী হৈ ৰ'ব হৰত। তুমি বিচৰাৰ দৰেই জাতি নাই, ধৰ্ম নাই তোমাৰ লক্ষ লক্ষ অনুৰাগীৰ। মাথো অপেক্ষাৰত এটি উত্তৰৰ। কিমান কষ্টত আছিলা সিদিনা? বৌক কিন্তু কৈ দিবা সকলোবোৰ, আমাক নকলেও নাই। শয্যাগত পিতৃ কিম্বা ভগ্নীৰ বুকুৰ শূন্যতাত আমিও অসহায়। তোমাৰ অবৰ্তমানত শিৰৰ সেন্দুৰৰে সৈতে ব্ৰজসম সাহসেৰে থিয় দিয়া তোমাৰ পত্নীও আজি যেন নিৰুপায়। চন্দনৰ চিতাত তোমাক শুৱাবৰ বেলা গুঞ্জৰিত হৈ ৰ'ল আকাশ বতাহ জল, জনতাৰ অশ্ৰু নিগৰিত প্ৰতিটো পল। সমস্তৰৰ উদ্দান্ত কণ্ঠত তোমাৰ কায়িক বিদায় ক্ষণত মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমিতো দেখা পাইছিলা তোমাৰ সন্তানবোৰে কিদৰে ঢপলিয়াইছিল। ডেকা বুঢ়া কণমানিৰ হিয়া ভঙা বিননিত অবুজ পক্ষীও আহি দেহ ত্যাগ দিলেহি। অশ্ৰুসিক্ত খাৰগৰুটি, বাকৰুদ্ধ খুৰাৰ জাক আনহি নালাগে। সাগৰৰ বুকুৰ সমাহিত কাছয়ো তোমাকেই বিচাৰি আহিছে চোৱা। দিয়াৰ ৰেম্বো ইকো আৰু মায়াৰ লগত সেয়া তোমাৰ মধুসূদন। জমেও ভাবিছে, চেহ কাক নিব আহিলোঁ। স্বৰ্গত তোমাক সুধিছে নিশ্চয়, তোমাৰ জন্ম মৃত্যুৰ প্ৰমাণপত্ৰত অসমৰ অস্তিত্ব ক'ত? তাৰ প্ৰমাণ দিবলৈকে কি তুমি অসমীৰ হিয়াৰ স্পন্দন হৈ ৰলা অনাদিৰ পৰা অনন্তলৈ। এই কেইদিন ভগৱানৰ ওচৰলৈ কত যে আবেদন, কাতৰ প্ৰাৰ্থনা। অৱশেষত মা দুৰ্গা ধৰালৈ বিৰাজমান। ইন্দ্ৰয়ো আদেশ জাৰি কৰিছে ডাৱৰক, আকাশ চুব খোজা সেই শিল্পীৰ ছবি আঁকা। হাতৰ ৰঙেই কিন্তু থাকিব লাগিব সেই কেনভাছত। প্ৰয়োজন হ'লে সূৰ্যক কোৱা উঠা নমা কৰক। ৰ'দ বৰষুণ ৰামধেনুৰ সংমিশ্ৰণত মহাবাহুক সাক্ষী কৰি গল্লীৰ অভিষেক কৰা। কথা মতেই কাম। সৰুসজাইত সিদিনা হঠাৎ চকুলোৰ বৰষুণ। উন্দোলা ডাৱৰেও তোমাকেই কঢ়িয়াই ফুৰিছে সমগ্ৰ অসম।
সৃষ্টিদাতাও নিৰ্বাক, ৰাতি দিন একাকাৰ কৰি সৃষ্টি হৈ একোটা সুৰ লয় কিম্বা গীতৰ। কিন্তু এয়া কি? ৰাগতেই গীতজোৰা, ঘেণ্টা কাৰোলে কেয়াৰ নকৰাজনৰ। আৰু কত যে কি বিস্ময়। গীত গাই সকলোৱে, তেন্তে তোমাৰ কণ্ঠত কীৰ্তি জীপাল হৈও প্ৰকৃতিৰ আত্মিকতাৰ পৰশ পায়। প্ৰতিটো গীতেই যেন ধন্যবাদ জনায়, তোমাৰ কণ্ঠেৰে নিগৰিত হৈ অমৰত্ব লভি। শিল্পীক সন্মান কৰে সকলোৱে, কিন্তু গল্ডিক ভাল পায়। তোমাৰ নিৰ্ভীকতাক চেলুট জনায়, দ্বিতীয়জন যে আৰু নাই। গালি পাৰি হ'লেও তোমাৰ গীতৰ মাদকতা নলৈ নোৱাৰে। এনে কি ঘৰ আছে কোৱা আজিলৈ য'ত তোমাৰ মাত শুনা নাই? অৰ্থ লোভিয়ে কিনিব নোৱাৰা তোমাৰ চোতালত আজি বৰগীত জুৰিছে কণা খুৰা বুবাই। বুকুত চপৰিয়াই কৈছে তুমি আমাৰ হৃদয়ত। বিষাদৰ দিহানাম জুৰিছে আয়তীয়ে। বিয়ানামৰ আজি উংঘামেই নাই। কণমানিবোৰৰ যে কি কান্দোন, মাকবোৰো নিৰূপায়, তোমাক হেনো চাবলৈ যায়। কান্দিব পৰাইতো কান্দিছে দেখাকৈ, কান্দিব নোৱাৰাই কান্দিছে সংকোপনে। কোনোবাই দেখাকৈ চকু লুটুকিছে, কাৰোবাৰ শিতানৰ হেতেলি তিতিছে। তোমাক এবাৰ চোৱাৰ হেঁপাহত তিতা কাপোৰ গাতেই শুকাইছে, শুকান কাপোৰো ঘামত তিতিছে। এনে কোন আছে যিজনে চকু লুটুকা নাই? আস্তিকবোৰৰতো কথাই নাই, তোমাক ঘূৰাই দিবলৈ কত যে কাকুতি মিনতি ইষ্টজনৰ ওচৰত। নাস্তিকবোৰেও কিন্তু স্বৰ্গৰ উপস্থিতি আজি বাৰুকৈ অনুভৱ কৰিছে। ঘৰৰ ল'ৰাবোৰ অঘৰী হৈছে, খাৱন হোৱন নাই, খবৰ ল'বলৈ তুমিওতো নাই। অঘৰীবোৰেও ঘৰ পাইছে, মাটি চাকিৰ পোহৰত তোমাৰ ঘৰবোৰ জিলিকি উঠিছে। আজি মাদ্ৰাছাতো তোমাৰেই গীত বাজিছে। দেৱী পূজাৰ ৰাগত মাতাল অসমবাসীয়ে যেন ক'ৰবাত আজি দেৱীৰ আগমনকো আওকাণ কৰিছে। দেৱীয়েও বুজিছে শংকৰ আজানৰ ধৰাত সম্প্ৰীতিৰ প্ৰেমৰাগীৰ অলকানন্দা বোৱাব পৰা তুমিয়েই কাঞ্চনজংঘা। এয়াই ইলন মাস্ক সকলো ফেল আজি। ঘণ্টা ঘণ্টাই বাতৰি দিছে তোমাৰ অনুৰাগীৰ, তোমাতেই ব্যস্ত আজি। প্ৰাচাত্যৰ দাম্ভিকতা ভগাৰ ভয়, ধীৰ হৈ ৰ'ল গণনা। গুগল উইকিপিডিয়া ভৰি পৰিছে তোমাৰ কৌতূহলত। মৃত্যুৰ জয়েৰে আজি সেই প্ৰকৃতাৰ্থত অসম আছামৰ বিজ্ঞাপনত তুমি, কেৱল তুমি। তোমাৰ অপ্ৰাপ্তিৰ দুখত জগৰীয়া আজি সমগ্ৰ অসম। কি ৰজা কি প্ৰজা, খাকী পোচাকতো অশ্ৰুৰ দাগ। তুমি যে কৈছিলা মই মৰিলে 7 দিন বন্ধ হ'ব অসম। তুমি চাগে ভবাই নাছিলা তোমাক এপলক চোৱাৰ হেঁপাহত লৰফৰাই উঠিব মহানগৰীৰ বুকু অনুৰাগীৰ ভৰত। স্তব্ধ হৈছে তোমাৰ নামত পাগল অনুৰাগীৰ হৃদস্পন্দন। কিমান গভীৰ কোণত তুমি সংগোপনে বাঁহ সাজিছিলা। কি যন্ত্ৰ কি মানুহ আজি অতদিনে কোনো শুব পৰা নাই। অথচ বেলি জোন চকলুৰ বৰষুণ নেওচি জোনবাইৰ দেশলৈ যাবলৈ তুমি শুলাজি শুলাই শৰতৰ কোলাত। সাগৰ চুই ভালপোৱা জনৰ হকে ৰৈ ৰৈ বিনাইছেও, কিজানিবা আহাই উলটি সকলোবোৰ মিছা কৰি।
কেৱল মাথো পপীয়া তৰা হৈ দূৰৰ পৰাই চাই নাথাকিবা। এইখন তোমাৰেই ধৰা, মন গ'লেই উলটি আহিবা। ভুল হ'লে সুৰ শুধৰাই দিবলৈ। এতিয়াতো তোমাৰ এখন ঘৰ নহয়, তোমাৰ প্ৰতিটো সন্তানেই তোমালৈ বুলি কোঠালি সাজিছে। তুমি নিশ্চয় আকৌ আহিবা, সপোন ৰঙৰ জীৱন হৈ দেউতাৰৰ তৃষা পুৰাবলৈ। কোনোবাই লিখিছিল, ব্ৰহ্মপুত্ৰ হোৱা হ'লে ঘূৰাই দিলেহেঁতেন, সাগৰেতো নুবুজে। সাগৰেও কৈফিয়ত দি উঠিল, খবৰ ময়ো ৰাখোঁ, ময়ো বিচাৰিছিলোঁ সযত্নেৰে ঘূৰাই দিবলৈ তোমাক। চোৱা, ছবিয়ে মিছা নকয়, দেখিছে সকলোৱে। তোমাৰ অনুৰাগীৰ ঘৃণাৰে উপচি পৰিছে সিহঁত। মোৰ বিশাল বুকুত তোমাক মেলি দি ৰং চোৱা সেই মানৱৰূপী দানৱৰ বৰ্বৰতাত আজি ময়ো তবধ। শুনিছোঁ সিহঁত হেনো তোমাৰ বন্ধু আছিল। কি যে এক আবেষ্টনীত তুমি সোমাই পৰিলা। তাতে তোমাৰ যিহে জেদ, মোক চুই চোৱাৰ আজন্ম হেঁপাহ। সেইবাবেই কিজানি সাগৰতলিত তোমাৰ শুবলৈ মন। শেষত ময়ো নিৰুপায়। তুমি বোলে পানী, আকাৰ নাই তোমাৰ। সেয়েহে শেষাশ্ৰয় মোৰ বুকুতেই সমাহিত তুমি। প্ৰেম কৰাও দেখিছোঁ, প্ৰেমত জাহ দিয়াও দেখিছোঁ, কিন্তু এজনৰ বাবে হিয়া ঢাকুৰি প্ৰেম সাগৰত ককবকোৱাৰ বেদনা আজিহে অনুভৱ কৰিছোঁ। আজি মই সঁচাই অনুতপ্ত, ক্ষমা প্ৰাৰ্থী মই। চেহ, অভিভাৱকহীন তোমাক মই মোৰ বুকুলৈ মাতিবই নালাগিছিল। অতবোৰ সংগীৰ মাজত তুমি যে ইমান অকলশৰীয়া, মই আজিহে বুজিলোঁ। মই অনুতপ্ত, সঁচাই অনুতপ্ত মই।